আৰু এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ কুকিল কণ্ঠী লতা মংগেশকাৰ আৰু নাই মুম্বাই ব্ৰিজ কেণ্ডি হাস্পাতালত চিকিৎসাধীন হৈ আছিল শিল্পীগৰাকী ইতিমধ্যে মৃত্যু হৈছে এই মুহূৰ্তত যি খবৰ আহি পৰিছে শিল্পীগৰাকী আইচিইউ ভেন্টিলেটৰ চিকিৎসাধীন হৈ আছিল কুকিল কণ্ঠীগৰাকী 92 বছৰীয়া লতা মংগেশকাৰ বিগত 29 দিন ধৰি যেহেতু তেওঁ চিকিৎসাধীন অৱস্থাত আছিল কোভিডত আক্ৰান্ত হৈ আছিল পৰৱৰ্তী সময়ত পোষ্ট কোভিড 8 জানুৱাৰীৰ পৰা কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল আৰু কিছু সময় পূৰ্বে এই খবৰ আহি পৰিছে যে কুকিল কণ্ঠী লতা মংগেশকাৰ আৰু নাই কোভিডত আক্ৰান্ত হৈ আছিল লতা মংগেশকাৰ কোভিড আক্ৰান্ত হোৱাৰ পিছতে 29 দিন ধৰি তেওঁ চিকিৎসাত আছিল আৰু যেহেতু শেহতীয়া সময়খিনিত তেওঁ যথেষ্ট কালি দিনটো দেখিবলৈ পোৱা গৈছিল কালি দিনটো যি আমাৰ খবৰ আহিছিল সেই অনুপাতে আমি জনাই গৈছিলোঁ যে যথেষ্ট অৱনতি ঘটিছিল আৰু সেই সময়ছোৱাতে চিকিৎসালয়ৰ তৰফৰ পৰা এনে ধৰণৰ এটা বাৰ্তা আহিয়ে পৰিছিল গতিকে আৰু শেহতীয়াকৈ এই মুহূৰ্তত যিটো খবৰ আমাৰ হাতত আহি পৰিছে সেয়া হৈছে মুম্বাই ব্ৰিজ কেণ্ডি হাস্পাতালত চিকিৎসাধীন অৱস্থাত থকা 29 দিনকৈ চিকিৎসাধীন হৈ থকা কুকিল কণ্ঠীগৰাকীৰ ইতিমধ্যে শেষ নিশ্বাস ত্যাগ কৰিছে মুম্বাই ব্ৰিজ কেণ্ডি হাস্পাতালত 29 দিন ধৰি চিকিৎসাধীন হৈ আছিল পুনৰ এবাৰ জনাইছো যে তেওঁ কোভিডত আক্ৰান্ত হৈছিল আৰু এই কোভিডত আক্ৰান্ত হোৱাৰ পিছত 29টা দিন ধৰি ব্ৰিজ কেণ্ডি হাস্পাতালত চিকিৎসাধীন হৈ আছিল আৰু এই 29 দিনত তেওঁৰ যেহেতু কোভিড তেওঁৰ জানিব পৰা অনুসৰি পৰৱৰ্তী সময়ত নিগেটিভো হৈছিল গতিকে পোষ্ট কোভিডৰ এটা আশংকা কৰা হৈছিল আৰু আইচিইউত চিকিৎসাধীন হৈ আছিল আৰু আজিৰ দিনটোত অৰ্থাৎ এই 92 বছৰ বয়সত আজিৰ দিনটোত এই মুহূৰ্তত যেটো খবৰ আমাৰ হাতত আহি পৰিলে ফুকাহত কৰি পেলাইছে সমগ্ৰ দেশবাসীক আৰু এই মুহূৰ্তৰ খবৰ পুনৰ এবাৰ আমি জনাব বিচাৰিছো যে মুম্বাই ব্ৰিজ কেণ্ডি হাস্পাতালত কুকিল কণ্ঠী লতা মংগেশকাৰে শেষ নিশ্বাস ত্যাগ কৰিছে আৰু এই মুহূৰ্তত আমি পুনৰ এবাৰ সেই খবৰ আপোনালোকক জনাইছো যে 92 বছৰীয়া লতা মংগেশকাৰ বিগত 29টা দিন ধৰি যেহেতু চিকিৎসাধীন অৱস্থাত আছিল তেওঁ কোভিড ৰোগত আক্ৰান্ত হৈ আছিল 8 জানুৱাৰীৰ পৰা কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল আৰু পাছলৈ পোষ্ট কোভিডতো আক্ৰান্ত হৈছে চিকিৎসালয়ত থকা সময়ছোৱাত যেতিয়াই শিল্পীগৰাকীৰ খবৰ ল'বলৈ যিসকল শুভাকাংক্ষী আহিছিল তেওঁৰ ভগ্নী আশা ভোসলে আহিছিল বা শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰীসকলো আহিছিল গতিকে প্ৰত্যেকে এটাই মত পোষণ কৰিছিল যে যথেষ্ট স্বাস্থ্যৰ অৱনতি ঘটিছে চিকিৎসকৰ তৰফৰ পৰাও যেহেতু কোৱা হৈছিল যে স্বাস্থ্যৰ অৱনতি ঘটিছে কিন্তু মাজৰ যিখিনি অৱস্থা আছিল এই 8 জানুৱাৰীৰ পৰা যেতিয়া তেওঁ চিকিৎসাধীন অৱস্থাত আছিল তেওঁ যেতিয়া কোভিড নিগেটিভ হৈছিল সেই সময়ছোৱাত তেওঁ কিছু উন্নত হৈছিল আৰু যেতিয়া যিটো ভয় প্ৰত্যেকৰ মাজত সোমাই পৰিছিল যে হয়তো কুকিল কণ্ঠীগৰাকীৰ কিবা হ'ব পাৰে নেকি কিন্তু সেই ভয় নাইকিয়া হৈছিল আৰু সকলোৱে এনেধৰণে আশ্বস্ত হৈছিল যে পুনৰ তেওঁ আমাৰ মাজলৈ ঘূৰি আহিব কিন্তু তেনেকুৱা নহ'ল এই মুহূৰ্তত যেটো খবৰ আহি পৰিলে আমি আকৌ এবাৰ পুনৰ এবাৰ জনাব বিচাৰিছো যে 92 বছৰ বয়সত মৃত্যু হ'ল কুকিল কণ্ঠীগৰাকীৰ এই মুহূৰ্তত পুনৰ এবাৰ আমি সেই খবৰ লৈ আহিছো 29 দিন ধৰি চিকিৎসাধীন অৱস্থাত আছিল যেহেতু শিল্পীগৰাকী কোভিডত আক্ৰান্ত হৈছিল আৰু এই মুহূৰ্তত যি খবৰ আমাৰ হাতত আহি পৰিছে কুকিল কণ্ঠীগৰাকী নাই আৰু ফুকাহত কৰি পেলাইছে সকলোকে ফুকাহত কৰি পেলাইছে অকস্মাতে অহা এই খবৰে ফুকস্তব্ধ কৰি পেলাইছে সমগ্ৰ দেশবাসী ফুকস্তব্ধ কৰি পেলাইছে দেশবাসী বুলি ক'লেও ভুল হ'ব যেহেতু বিদেশ জুৰি তেওঁ জয় জয়কাৰ আছিল গতিকে সকলোৱে আচলতে আমি কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে আমি দেখুৱাইছো ব্ৰিজ কেণ্ডি হাস্পাতালৰ হয়তো এয়া বাহিৰ ভাগৰ দৃশ্য হ'ব পাৰে আৰু যথেষ্ট সংখ্যক লোক যেহেতু এই মুহূৰ্তত তালৈ আহিব গতিকে তাত নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা হৈছে কটকটীয়া কৰি তোলা হৈছে আৰু কালিৰ দিনটোতো যেহেতু আমি হেল্থ আপডেট যেহেতু পোৱা গৈছিলে ষ্টেটাছ পোৱা গৈছিলে হেল্থ বুলেটিন পোৱা গৈছিলে আৰু সেই সময়ছোৱাত জানিব পৰা গৈছিলে যে যথেষ্ট ক্ৰিটিকেল কণ্ডিশ্যনত আছে যথেষ্ট অৱনতি ঘটিছে স্বাস্থ্যৰ আৰু সেই সময়ছোৱাতে প্ৰায় এটা আভাস সকলোৱে পাই গৈছিল আৰু তেতিয়াৰ প্ৰায় নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছিল কাৰণ অজস্ৰজন গুণমুগ্ধ আছে কোটি কোটি গুণমুগ্ধ আছে গতিকে সকলো হয়তো আজি উবুৰি খাই পৰিব পাৰে তাৰ বাবে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে কাৰণ এফালে কোভিড প্ৰটকলৰ কথাও আছে আৰু এই কেইটা দিনত বিগত 29টা দিনত যেহেতু চিকিৎসালয়লৈ যথেষ্ট সংখ্যক শুভাকাংক্ষী আহিছিল তেওঁ খবৰ ল'বলৈ আহিছিল তেওঁক চাবলৈ আহিছিল গতিকে ভিৰ যথেষ্ট হৈছিল গতিকে সেই অনুপাতেও আজিৰ কালিৰ দিনটোৰ প্ৰায় তাত নিৰাপত্তাৰ এটা গঢ় তোলা দেখিবলৈ পোৱা গ'ল কিন্তু আজি এই মুহূৰ্তত যেহেতু হয়তো এই বাতৰি বিয়পি পৰাৰ লগে লগে অজস্ৰজন তালৈ আহিব অজস্ৰ গুণমুগ্ধৰ সমাৱেশ ঘটিব পাৰে পৰৱৰ্তী সময়ত কি হ'ব সেয়া আমি পৰৱৰ্তী সময়ত জনাই যাম আমাৰ যেহেতু নিউজ 18ৰ সাংবাদিক তাত আছে আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম কিন্তু এই মুহূৰ্তত আমি জনাইছো যে মুম্বাই ব্ৰিজ কেণ্ডি হাস্পাতালত যেহেতু শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছে গতিকে এই সময়ছোৱাত যথেষ্ট সংখ্যক গুণমুগ্ধ আহিব আৰু वही रोक के रखो अरे रुको रखिए साहब मीडिया से बात कर रहे हो मैं मीडिया से बात कर एक मिनट यही रोक के रखो यही रोक के स्टॉप रखो
अब पूछिए आप। ऐसा है, स्वर्गीय लता मंगेशकर जी हमारे देश के संगीत युग का एक इतिहास था। उन्होंने अपने स्वरों से हिंदुस्तान में ही नहीं तो पूरे दुनिया में भारत का नाम एक प्रकार से ऊंचाई पर पहुंचाया था। अनेक भाषाओं में उन्होंने गाने गाए हैं और विश्व का रिकॉर्ड उन्होंने पूरा एक प्रकार से विश्व का रिकॉर्ड तोड़ा है। मेरे और उनके परिवार के और उनसे व्यक्तिगत रूप से स्नेह था, उनका बहुत प्रेम था हम सब के प्रति, और उनके जाने से देश की भी हानि हुई है, संगीत क्षेत्र की भी हानि हुई है, और पूरे विश्व में हमारे हिंदुस्तान को एक सम्मान प्रतिष्ठा देने वाली ऐसी वो गायिका थी। महाराष्ट्र के लिए, हमारे मुंबई के लिए, गोवा के लिए, और पूरी तरह एक प्रकार से यहाँ के संस्कृति के साथ वो जुड़ी हुई थी। उनका जाना ये हमारे पूरे देश के ऊपर एक बहुत बड़ा आघात है। आज वो हमारे बीच में नहीं है, पर उनके स्वर, उनका संगीत, उनके गीत आगे भी भविष्य में ऐसी पीढ़ियों से पीढ़ियों तक हम लोग सुनते रहेंगे। मुझे बहुत दुख है कि आज मैं मुंबई आया था और आज सुबह ही एक खबर आ गई। मैं उनका दर्शन लेकर आया हूँ। मैं भगवान से प्रार्थना करता हूँ कि उनके आत्मा को शांति दे, यही ईश्वर चरणों में प्रार्थना करता हूँ। लता जी का जाना हम सबके जीवन में एक बहुत बड़ा धक्का है और इसको सहन करने की ताकत उनके परिवार को और हम सबको दे, यही ईश्वर चरणों में प्रार्थना। लता मंगेशकर या आमच्या देशाचा अभिमान होत्या। संपूर्ण विश्वामध्ये त्यांनी संगीताच्या आणि त्यांच्या गायनाच्या माध्यमातून आपल्या देशाची प्रतिष्ठा, आन बान आणि सन्मान हा सर्वोच्च कोटीवर पोहोचवलेला होता। असं म्हटलं जायचं की लता मंगेशकर हे जगातलं 7वं आश्चर्य आहे। याचं कारण असं की त्यांचा आवाज हा असा होता की त्याला आम्ही कधी विसरू शकत नाही, आणि त्यामुळे वयाच्या 75 आणि 80 वर्षी देखील त्यांनी जो आवाज दिला होता तो 22 वर्षाच्या तरुणीसारखा वाटत होता। त्यामुळे त्यांचं एक असामान्य असं एक आश्चर्य। लाइव आवर পৰা বিদায় লৈছো। ইয়াৰ পিছতে লৈ আহিম